असम के सोनितपुर जिले के अंतर्गत ठेकियाजुली राजस्व सर्कल क्षेत्र के चेनीमारी गांव में सदो असम परजा समाज का द्विवार्षिक चेत्रा पारब उत्सव और सांस्कृतिक समारोह का आयोजन किया गया। उल्लेखनीय है कि सदो असम परजा समाज की ठेकियाजुली क्षेत्रीय समिति के प्रयास और चेनीमारी गाँव वासियों के सहयोग से इस कार्यक्रम को अत्यंत उत्सवमय वातावरण में आयोजित किया गया। इस कार्यक्रम में सदो असम परजा समाज के अध्यक्ष जानकी परजा, सचिव रंजील परजा, सलाहकार रमेश परजा, संगठन सचिव अजीत परजा, पत्रिका संपादक जेम्स परजा, सांस्कृतिक सचिव कृष्ण परजा, संगठन की ठेकियाजुली क्षेत्रीय समिति के दोनों सचिव अरुण नाग और चंचल मेलेकार तथा युवा समाज सेवी अमित नाशका उपस्थित थे। इस कार्यक्रम में असम के विभिन्न हिस्सों से परजा समाज के लोग पहुंचे थे। इस अवसर पर डिब्रूगढ़ चाय बागान के परजा नृत्य दल ने कई नृत्य प्रस्तुत कर सभी दर्शकों का खूब मनोरंजन किया। ठेकियाजुली राजस्व सर्कल क्षेत्र के चेनीमारी गांव में एक उल्लासपूर्ण वातावरण देखने को मिला। অনুষ্ঠানটি এইটো আমাৰ প্ৰজাসকলৰ যিটো পৰম্পৰা যিটো আমাৰ চলি অহা মানে এইটো চেত্ৰা পাৰ্ব বুলি কোৱা হয়। এইটো চৈত পৰব বা চৈত উৎসৱ। এই চৈত উৎসৱটো অসমৰ যিটো বিহু এইটো বিহুৰ লগত সম্পূৰ্ণ সামঞ্জস্য এটা আছে। আৰু এইটোৰ লগত আৰু এটা কথা আছে ইয়াত যে আমি ফাকুৱা যেনেকৈ খেলোঁ এমাহমান ধৰি, ঠিক তেনেকৈ অসমত কম হয় কিন্তু আমি প্ৰজাসকলে প্ৰায় এমাহমান ধৰে। আৰু এই ফাকুৱাটোত তেওঁলোকে হালধি আৰু বেলপাত অন্যান্য গছ গছনি প্ৰকৃতিৰ কলগছৰ অন্যান্য হেৰি কৰি মানে নিজৰ গাত সানে, এইটো প্ৰাকৃতিক বস্তুখিনি সেইটো সানে। আৰু এইটোৰ যোগেদি আমি আমাৰ মানুহখিনিক একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা ৰাখিছোঁ। অসমৰ এইটো ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত যিসকল ভূমি প্ৰজাসকল আছে সেইসকলৰ প্ৰতি ঘৰ ৰাইজকে আমি একত্ৰিত কৰি আমি এটা পৰিয়াল বনাব বিচাৰিছোঁ, যাতে আমাৰ সম্পূৰ্ণ আমাৰ সুৰক্ষিত হ'ম, আমাৰ জাতি এটা স্বীকৃতি আমি বিচাৰিছোঁ। আৰু লগতে তেওঁলোকক একত্ৰিত কৰি শৈক্ষিক সামাজিক অন্যান্য যিবিলাক দিশ আছে উত্তৰণৰ ক্ষেত্ৰত এই সকলোবিলাক আমি তেওঁলোকক আমি এটা বুজাই মেলি আমি একত্ৰিত হৈ আমাৰ যিবিলাক কলা সংস্কৃতি আছে, অকল চেত্ৰা পাৰ্বই নহয়, আমাৰ আম পাৰ্বো আছে, আম খোৱা, তাৰপিছত কচু খোৱা, প্ৰকৃতিৰ যিবিলাক বস্তু আছে সেইখিনিৰ লগত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আমাৰ সংস্কৃতিটোক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, এইটো কথাটো আমি চিন্তা কৰি আজি সকলোকে আমি ইয়াত একত্ৰিত কৰাইছোঁ। প্ৰথমেতো সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে এই পিছপৰা অঞ্চলটিত আহি আমাৰ সংবাদটো অসমৰ চুকে কোণে দিয়াবলৈ আপুনি চেষ্টা কৰিছে। আৰু আজি অনুষ্ঠানটিৰ কথা মানে এইটোৱে ক'ব বিচাৰিম যে উপৰোক্ত বক্তাই যিটো ক'লে আমাৰ ঠিক যিটো চেতৰা চৈত উৎসৱ বুলি কয়, সেই চৈত উৎসৱৰ সংগতি ৰাখি পেলাই আমি চেনীমাৰী ঢেকীয়াজুলি আঞ্চলিক চেনীমাৰী অঞ্চলটিত মানুহখিনিক গোট খুৱাই এই চেতৰা পাৰ্বৰ জৰিয়তে এই আমাৰ কলা সংস্কৃতিটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, লগতে আমি শৈক্ষিক অৰ্থনৈতিক ৰাজনৈতিক ইত্যাদি দিশত আমি যিটো পিছ পৰি আছোঁ এইবোৰো মানে বহলভাৱে আলোচনা কৰি মানুহখিনি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এইটো আমি আলোচনা বিলোচনা কৰি তেওঁলোকক যাতে আগবাঢ়ক এইটো অনুষ্ঠানটো ৰাখি মানে আগবঢ়াবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ।